ভাল খবৰ হ্ৰাস পাব বিদ্যুৎ মাচুল আৰু 1 এপ্ৰিলৰ পৰা প্ৰযোজ্য হ'ব বিদ্যুতৰ নতুন নিৰিখ ভাল খবৰ এটা দিছে ৰাজ্যবাসীৰ বাবে চৰকাৰে কাৰণ বিহুৰ পূৰ্বে আৰু যেহেতু বিদ্যুৎ মাচুল বৃদ্ধিক লৈ সমগ্ৰ ৰাজ্যজুৰি এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আছিল বিদ্যুতৰ লুকাভাকুৰ মাজতে বিদ্যুতৰ মাচুল বৃদ্ধিক লৈ জনসাধাৰণৰ মূৰত এটা মাধমাৰ খুদাইছে বুলি ৰাইজে ক'ব বিচাৰিছিল যে বিদ্যুতৰ মাচুল কিয় বৃদ্ধি পাব লাগে বা কিয় ইমান বৃদ্ধি হৈছে তাক লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল কিন্তু সেই প্ৰতিক্ৰিয়াৰ মাজতেই এবাৰ ৰাজ্য চৰকাৰে এটা বৃহৎ ঘোষণা কিছু সময় পূৰ্বে বিদ্যুৎ নিয়ামক আয়োগৰ সংবাদমেল অনুষ্ঠিত হৈছিল আৰু এই সংবাদমেলত এই কথা ঘোষণা কৰিছে আয়োগৰ অধ্যক্ষ কুমাৰ সঞ্জয় কৃষ্ণই আৰু তেওঁ কৈছে যে বিদ্যুতৰ নতুন নিৰিখ সম্পৰ্কীয় নিৰ্দেশনা দিয়া হৈছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা শক্তি বিভাগৰ ফালৰ পৰা আৰু তেওঁ কৈছে যে 1 এপ্ৰিলৰ পৰা প্ৰযোজ্য হ'ব বিদ্যুতৰ নতুন নিৰিখ প্ৰতি ইউনিটত 1 টকাকৈ হ্ৰাস পাব বিদ্যুৎ মাচুল যথেষ্ট সকাহ বুলি ক'ব লাগিব প্ৰতিটো ইউনিটত 1 টকাকৈ হ্ৰাস পাব বিদ্যুতৰ মাচুল আৰু 120 ইউনিটৰ তলত আৰু ওপৰত এই দুইটা কেটেগৰীত এই নিৰিখ প্ৰযোজ্য হ'ব গতিকে 120 ইউনিটৰলৈকে বা 120 ইউনিটৰ তলৰ ইউনিটত এই দুটা কেটেগৰীত এই 1 টকাকৈ বিদ্যুৎ মাচুল হ্ৰাস পাব বুলি কোৱা হৈছে লগতে বাকি সকলো ধৰণৰ গ্ৰাহকৰ বাবে প্ৰতি ইউনিটত হ্ৰাস পাব 25 পইচাকৈ এটা অতি ভাল খবৰ বিহুৰ পূৰ্বে কাৰণ 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব এই নতুন নিৰিখ নতুন নিৰ্দেশনা আৰু ইতিমধ্যে বিদ্যুৎ নিয়ামক আয়োগৰ ফালৰ পৰা ঘোষণা কৰা হৈছে সমগ্ৰ ৰাজ্যজুৰি সমগ্ৰ ৰাজ্যবাসী বিদ্যুতৰ লুকাভাকুক লৈ শক্তি বিভাগৰ বিৰুদ্ধে এপিডিচিএলৰ বিৰুদ্ধে বিভিন্ন সময়ত স্মাৰ্ট মিটাৰক লৈ বিভিন্ন প্ৰতিক্ৰিয়া হ'ল বিভিন্ন প্ৰতিবাদ হ'ল আৰু এতিয়াও বিৰোধীয়ে ইয়াক লৈ চৰকাৰক বিভিন্ন সময়ত সমালোচনা কৰি আহিছিল যে সাধাৰণ ৰাইজৰ কথা ভবা নাই চৰকাৰখনে আৰু যেনেকৈ বস্তুৰ মূল্য বৃদ্ধি হৈছে তাৰ সমান্তৰালকৈ বিদ্যুতৰ মাচুল বৃদ্ধিয়ে কৰবাত নহয় কৰবাত ৰাইজক হলঠেকত পেলাইছিলে ৰাইজ অসন্তুষ্ট আছিলে কিন্তু 1 এপ্ৰিলৰ পৰা আৰু আটাইতকৈ ডাঙৰ কথা যে এডভান্টেজ আসামৰ সময়তো চিন্তা চৰ্চা কৰা হৈছিল টাটা পাৱাৰৰ লগত অসম চৰকাৰৰ এমঅ স্বাক্ষৰ হৈছিল য'ত কোৱা হৈছিল যে ভুটানৰ পৰা বিদ্যুৎ ক্ৰয় কৰা হ'ব আৰু ৰাজ্যৰ যি বিদ্যুতৰ নাটনি সেই নাটনি সম্পৰ্কত কেতবোৰ ব্যৱস্থা গ্ৰহণৰ কথা নতুনকৈ চিন্তা চৰ্চা কৰা হৈছিল আৰু নিজতিন অসম নৰ্থ ইষ্টৰ লগত বিশেষকৈ টাটা পাৱাৰৰ যি সঞ্চালক আছিল তেখেতৰ লগত পৰাগমণি আদিত্য ডাঙৰীয়া এটা পোনপটীয়া সম্প্ৰচাৰ হৈছিল য'ত তেওঁলোকে টাটা পাৱাৰে অসমৰ বিদ্যুতৰ নাটনি কেনেকৈ নাইকিয়া কৰিব পাৰি তাৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে যথেষ্ট চিন্তা চৰ্চা কৰিছিল আৰু কৈছিল যে 500 মেগাৱাট বিদ্যুৎ ভুটানে অসমক যোগান ধৰিব তেনেকুৱাবোৰ কথা চলি থকাৰ মাজতে এবাৰ কিন্তু শক্তি বিভাগৰ তৰফৰ পৰা ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বহাগ বিহুৰ পূৰ্বে এটা ভাল খবৰ ৰাজ্যবাসীলৈ দিছে যে 1 এপ্ৰিলৰ পৰা বিদ্যুতৰ নতুন নিৰিখ থাকিব এতিয়া যি নিৰিখ আছে এতিয়া যিটো মূল্যত 1 ইউনিটত আপোনালোকে দি আছে 1 টকাকৈ কমিব গতিকে প্ৰতি ইউনিটত 1 টকাকৈ হ্ৰাস পাব আৰু 120 ইউনিট যেটো এটা সাধাৰণ ৰাইজৰ এটা সকাহ বুলি ক'ব লাগিব 120 ইউনিটৰ তলত আৰু ওপৰত এই দুইটা কেটেগৰীতে এই নিৰিখ প্ৰযোজ্য হ'ব কিছু সময় পূৰ্বে বিদ্যুৎ নিয়ামক আয়োগৰ সংবাদমেল আছিল আৰু সংবাদমেল সম্বোধন কৰিছিল অধ্যক্ষ কুমাৰ সঞ্জয় কৃষ্ণই তেওঁ এই কথা উল্লেখ কৰিছে যে 1 এপ্ৰিলৰ পৰা নতুন বিদ্যুৎ নিৰিখ থাকিব যেটো নিৰ্দেশনা ইতিমধ্যে দিয়া হৈছে আৰু এটা খুব ভাল খবৰ যে সমগ্ৰ ৰাজ্যজুৰি বিদ্যুৎ মাচুলক লৈ প্ৰতিক্ৰিয়া চলি আছিল স্মাৰ্ট মিটাৰক লৈ পেলাই একাংশই প্ৰশ্ন কৰিছিল বিদ্যুৎ শক্তি বিভাগে ৰাইজক জলাকলা খুৱাইছে বুলি কৈছিল আৰু অধিক মাচুল আহি থকা বুলি কৰবাত নহয় কৰবাত একাংশ ৰাইজে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ফালৰ পৰা সাধাৰণ ৰাইজে কিন্তু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল এপিডিচিএলৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ কৰিছিল শক্তি বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেওঁলোকে অনুৰোধ কৰিছিল যাতে বিদ্যুৎ মাচুল হ্ৰাস কৰিব লাগে বিদ্যুৎ মাচুল হ্ৰাস পাব লাগে বিদ্যুৎ মাচুল হ্ৰাস পালে বিভিন্ন ক্ষেত্ৰত কাৰণ যিবোৰ পূৰ্বতে যিসকল লোকৰ 200 বা 300 টকা প্ৰতি মাহত মাচুল আহিছিল এতিয়া নতুন স্মাৰ্ট মিটাৰ অহাৰ পিছত বা বিদ্যুৎ নিৰিখ বৃদ্ধিৰ পিছত তেওঁলোকে 1200 টকা দিবলগীয়া হৈছে বুলি তেওঁলোকে ক'ব বিচাৰিছিল আৰু চৌদিশে প্ৰতিক্ৰিয়া হৈছিল একাংশ লোকে স্মাৰ্ট মিটাৰ খুলি পেলাইছিল সেই প্ৰতিক্ৰিয়াৰ মাজতে এবাৰ কিন্তু নতুন নিৰিখ ঘোষণা কৰিছে আৰু কিছুদিন পূৰ্বে শক্তি মন্ত্ৰী প্ৰশান্ত ফুকনেও এই কথা ঘোষণা কৰিছিল যে ৰাইজৰ যি অভাৱ অভিযোগ আছে বা যিসমূহ অসুবিধা আছে সেই অসুবিধাসমূহ চালি জাৰি চাই শক্তি বিভাগে খুব সোনকালে এটা সিদ্ধান্ত গ্ৰহণ কৰিব বুলি প্ৰশান্ত ফুকনে ঘোষণা কৰিছিল আৰু সেই ঘোষণাৰ মাজতেই পঞ্চায়ত ইলেকশ্যনৰ আগে আগে নতুন নিৰিখ ঘোষণা কৰিছে গতিকে এতিয়া 1 এপ্ৰিলৰ পৰা নতুন নিৰিখ প্ৰযোজ্য হ'ব এটকাকৈ হ্ৰাস পাব আটাইতকৈ ডাঙৰ কথাটো হৈছে যে 120 ইউনিটৰ তলত আৰু 120 ইউনিটৰ ওপৰৰ এই দুয়োটা কেটেগৰীতে
এই 1 ইউনিটকৈ হ্ৰাস পাব 1 টকাকৈ হ্ৰাস পাব প্ৰতি ইউনিটত যেটো সাধাৰণ ৰাইজৰ বাবে আচলতে প্ৰযোজ্য হ'ব আৰু তাৰোপৰি বাকি সকলো ধৰণৰ গ্ৰাহকৰ ভাবে যিসকল কমাৰ্চিয়েল মানুহ আছে যিসকলে কমাৰ্চিয়েল সেক্টৰত কাম কৰি আছে অন্য ধৰণৰ কোম্পানী বা এনেকুৱা ধৰণৰ যিবোৰ সেক্টৰ আছে সেইবোৰৰ কাৰণে কিন্তু 25 পইচা কৰি হ্ৰাস পাব প্ৰতি ইউনিটত বিদ্যুতৰ মাচুল এটা ডাঙৰ হকা এই মুহূৰ্তত এটা ডাঙৰ খবৰ আপোনালোকক জনাইছো কিছু সময় পূৰ্বে বিদ্যুৎ নিয়ামক আয়োগৰ এখন সংবাদমেল অনুষ্ঠিত হৈছিল সংবাদমেলখন অনুষ্ঠিত কৰিছিল অধ্যক্ষ কুমাৰ সঞ্জয় কৃষ্ণই আৰু তেওঁ এই গুৰুত্বপূৰ্ণ কথা ঘোষণা কৰিলে যেটো সময়ত ৰাইজে বিচাৰি আছিল গৰম দিন আহি আছে আৰু লুকাভাকু বিদ্যুতৰ লুকাভাকুক লৈ ৰাইজ অতিষ্ঠ হৈ আছিল আৰু একাংশ ৰাইজে প্ৰশ্ন কৰিছিল যেটো সময়ত বিদ্যুৎ নাথাকে বিদ্যুৎ কৰ্তন হৈ থাকে দিনৰ দিনটো বিদ্যুৎ নাথাকে সেই সময়ত ইমান বেছিকৈ বিদ্যুৎ মাচুল দিয়াৰ ক'ত প্ৰয়োজন বা কি প্ৰয়োজন ইয়াক লৈ প্ৰশ্ন উত্থাপন হৈছিল সেই প্ৰশ্ন উত্থাপন হৈ থকাৰ মাজতেই বিৰোধীয়ে চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ সময়তেই পঞ্চায়ত নিৰ্বাচনৰ আগে আগে ৰাইজ এবাৰ কিন্তু চৰকাৰে এটা বৃহৎ ঘোষণা কৰিলে যে হ্ৰাস পাব বিদ্যুৎ মাচুল আৰু প্ৰতি ইউনিটত 1 টকাকৈ এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ জনাইছো যিসকল আমাৰ লগত লাইভত নতুনকৈ জড়িত হৈছে তেওঁলোকক জনাইছো যে ৰাজ্যত 1 এপ্ৰিলৰ পৰা হ্ৰাস পাব বিদ্যুৎ মাচুল আৰু প্ৰতি ইউনিটত 1 টকাকৈ হ্ৰাস পাব সাধাৰণ ৰাইজৰ বাবে এটা সকাহ বুলি ক'ব লাগিব বিহুৰ পূৰ্বে আৰু বিহুৰ আগে আগে ৰাজ্যবাসীলৈ এয়া এক উপহাৰ বুলি ধৰিব পাৰি ৰাজ্য চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে ঘোষণা কৰিছিল কিছুদিন পূৰ্বে শক্তিমন্ত্ৰীয়ে নিজে কৈছিল যে খুব সোনকালে শক্তি বিদ্যুৎ মাচুলৰ ক্ষেত্ৰত এটা ঘোষণা কৰা হ'ব পাৰে ইতিমধ্যে ঘোষণা চিন্তা চৰ্চা কৰি থকা হৈছে শক্তি বিভাগটোৰ ফালৰ পৰা আৰু তাৰ মাজতে অৱশেষত আজিৰ দিনটোত আহিল এটা ভাল খবৰ যে 1 এপ্ৰিলৰ পৰা নতুন নিৰীখ প্ৰযোজ্য হ'ব ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে আৰু এই যি বিদ্যুতৰ নতুন নিৰীখ সম্পৰ্কীয় যি নিৰ্দেশনা ইতিমধ্যে বাহিৰ কৰি দিয়া হৈছে আৰু 1 ইউনিটকৈ হ্ৰাস পাব আৰু সাধাৰণ ৰাইজৰ বাবে ভাল খবৰ যে 120 ইউনিটটো ধৰি দিয়া হৈছে সেই 120 ইউনিটৰ ওপৰত বা তলত দুইটা কেটেগৰীতে কিন্তু এই নিৰীখ প্ৰযোজ্য হ'ব আৰু লগতে বাকি সকলো ধৰণৰ গ্ৰাহকৰ বাবে 25 পইচা কৰি হ্ৰাস পাব